নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম ইতিমধ্যে যিসকলৰ নাম বিটিআৰ এলপি ইউপি ফাইনেল লিষ্টত প্ৰকাশ পাইছিল সকলোকে এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হৈছে আৰু সকলোকে আন্তৰিক অভিনন্দন যিসকলে এপইণ্টমেণ্ট লেটাৰ পাইছে কিন্তু ইয়াত যেনেকা ধৰণৰ কাট অফ মাৰ্কছ প্ৰকাশ কৰিছে এই অনুসৰি যত আপোনালোকে চাইছে যে ইউপি আৰ্টছ এছামিজ মিডিয়ামৰ মেক্সিমাম কাট অফ গৈছে 78 আৰু লোৱেষ্ট গৈছে 68.71 কিন্তু এনেকাও প্ৰাৰ্থী আছে যে যিসকলৰ কাট অফ 70 বা 72 বা 71 পইণ্ট সামথিং এনেকা ধৰণৰ মানুহ আছে যিসকলৰ কাট অফ ইমানৰ ভিতৰত পৰে কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোক বঞ্চিত হ'বলগীয়া হৈছে ইয়াৰ কাৰণ ক্যাটাগৰী ওয়াইজ হ'ব পাৰে বা অন্য কি হ'ব পাৰে এটো আমি গম নাপাও কিন্তু যেনেকা ধৰণে তেওঁলোকে বা বিটিআৰ চৰকাৰে মেৰিট লিষ্ট পাবলিশ কৰিছে তাত কোনো ধৰণৰ কাট অফ মেনশন কৰা হোৱা নাছিল যেনেকৈ ডিডব্লিউএ যেতিয়া মেৰিট লিষ্ট প্ৰকাশ কৰে তেতিয়া ধুনিয়াকৈ এইচএছৰ মাৰ্কছ ডিএলএড মাৰ্কছ বা বিএড মাৰ্কছ বা টেটৰ মাৰ্কছখিনি এড কৰি ফালে টোটাল মাৰ্কছ ইমান বা তেনেকৈ ধুনিয়াকৈ মেনশন কৰি ফালে কাট অফ পাবলিশ কৰিছিল কিন্তু তেনেকা ধৰণৰ ইয়াত হোৱা নাই আৰু এনেকা ধৰণৰ বিসংগতিও দেখা পোৱা গৈছে যিসকলৰ যেটো ভেৰিফিকেশনৰ সময়ত তালিকাত নাম বহুত তললৈ আছে 5000 ৰ তললৈ আছে তেওঁলোকৰ নাম কিন্তু কাট অফত বা ফাইনেল লিষ্টত দেখিবলৈ পোৱা গৈছে বা ইয়াত কোৱা হৈছিল যে এনআইওএছ সকলক মানে কনসিডাৰ কৰা হোৱা নাই কিন্তু কিছুমান মানে শুনা পোৱা মতে কিছুমান এনআইএছ প্ৰাৰ্থীও বলে ইয়াত চাকৰি পাবলৈ সক্ষম হৈছে কেনেকৈ পাইছে হেতু তেওঁলোকেহে জানিব কিন্তু যি নহওক যেনেকা ধৰণৰ সিস্টেম হৈছিল একেবাৰে মানে সকলোৰে মাজত মানে অসন্তুষ্টিৰ সৃষ্টি হৈছে কাৰণ যদি বিটিআৰ চৰকাৰে যদি ভালকৈ কাট অফ পাবলিশ কৰিলেহেঁতেন মাৰ্কছ ওয়াইজ তেতিয়াহলে হয়তো সকলোৱে সন্তুষ্ট হ'লেহেঁতেন কাৰণ বহুতো প্ৰাৰ্থী আছে যিয়ে মানে কাট অফ যিমান দি গৈছিল তাতকৈ ওপৰত পোৱাৰ পিছতো তেওঁলোক বঞ্চিত হ'বলগীয়া হৈছে নিশ্চয় কোৱেশ্চন উঠিবই যে আমাতকৈ কম নম্বৰ পোৱা সকলে কেনেকৈ পাইছে আৰু আমি কেনেকৈ নাপালো বাট ইয়াত ক্যাটাগৰী সিস্টেম হ'ব পাৰে বা কিবা এটা হ'ব পাৰে কিন্তু কি হৈছে এটো আমি ভালকৈ নাজানো গতিকে যি নহওক যিসকলে পাইছে এতিয়া সকলোকে অভিনন্দনে আৰু যিসকলে পোৱা নাই একো নাই নেক্সট টাইম নিশ্চয় পাব সেই আশাত থাকিব ধন্যবাদ